গোলকগঞ্জ প্ৰাথমিক শিক্ষা খণ্ড এলেকাৰ ৰাখালপাট সীমান্ত বিদ্যা নিকেতন মজলীয়া বিদ্যালয়ত উত্তেজনা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌৰাং অধিকাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পৰিচালনা সমিতিৰ সভাপতি সুধাংশু কৰ্মকাৰৰ। সভাপতিয়ে কৈছিল যে 30 কুইণ্টেল চাউল হেডমাষ্টাৰে আত্মসাৎ কৰিছে। এতিয়া দেখা গ'ল যে 30 কুইণ্টেলৰো বেছি 40 কুইণ্টেল 21 কেজি চাউল ভঁৰালত মজুত হৈ আছে। প্ৰায় 30 কুইণ্টেল মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগত বৃহস্পতিবাৰে বিদ্যালয়খনত উত্তাল প্ৰতিবাদ। ইয়াকে কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত দুৰ্বাদল কাজিয়াৰো সৃষ্টি হয়। গোচৰো ৰুজু হ'ল গোলকগঞ্জ থানাত। অৱশেষত প্ৰধান শিক্ষকে পৰিচালনা সমিতিৰ সদস্যসকলে ভেদ কৰিলে সভাপতিৰ ৰহস্য। আৰম্ভণিৰ পৰাই বিদ্যালয়ৰ কোনো কামতেই সহযোগ নকৰে সভাপতি সুধাংশু কৰ্মকাৰে। সকলো কামতেই দিয়ে বিধি পথালি। তেওঁক সহযোগ নকৰাৰ বাবেই হাৰাশাস্তিৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ। 13/6/2024 তাৰিখ আমাৰ বিদ্যালয়ৰ প্ৰধান সভাপতি সুধাংশু কৰ্মকাৰ তেওঁ কিছুমান মানুহ লৈ আহি বিদ্যালয়ৰ সন্মুখত এটা অপ্ৰীতিকৰ ঘটনাৰ কি কৰে সূচনা কৰে। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভয়ভীত হয় আৰু লগতে মই প্ৰধান শিক্ষক মোৰ বিৰুদ্ধে চাউল আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ আগত তেওঁ কিছুমান অভিভাৱক নহয় কেইজনমান ৰাইজক মাতি আনি মোৰ বিৰুদ্ধে 29 কুইণ্টেল চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু মোৰ ভঁৰালত বৰ্তমান তেওঁ ক'ৰ পৰা এই হিচাপখিনি পাইছে মই নাজানো, কিন্তু বৰ্তমান ভঁৰালত 40 কুইণ্টেল 21 কেজি চাউল এতিয়াও মোৰ আছে, জমা মজুত আছে। তেওঁ এই ভঁৰালৰ চাউলৰ হিচাপখিনি ক'ৰ পৰা পাইছিল, কেনেকৈ সংগ্ৰহ কৰিছিল, এই গোটেইখিনি তেওঁৰ বাতৰিখিনি বা তেওঁৰ যিখিনি সংযোগ কৰিছে সেই গোটেইখিনি মিছা তথ্য। তেওঁ নাজানি বিদ্যালয়খনক কেনেকৈ হাৰাশাস্তি ভোগ কৰা যায় বা হাৰাশাস্তি কৰা যায় তাৰ কাৰণে তেখেত সদা সৰ্বদা চেষ্টা কৰিছে। তেওঁ কোনোখন SMC মিটিঙত তেওঁ যোগদান নকৰে ভালকৈ। যোৱাকালি সভাপতিয়ে কৈছিল যে 30 কুইণ্টেল চাউল হেডমাষ্টাৰে আত্মসাৎ কৰিছে। এতিয়া দেখা গ'ল যে 30 কুইণ্টেলৰো বেছি 40 কুইণ্টেল 21 কেজি চাউল ভঁৰালত মজুত হৈ আছে। পৰা স্কুলৰ এই FMC গঠন হৈছিল সিদিনের পৰাই সভাপতি কোনো মিটিঙতো প্ৰেজেণ্ট নাথাকে আৰু অন্য ৰাজ লৈ স্কুলৰ বিৰুদ্ধে গৱেষণা কৰি থাকে। বালাজনৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডি নিউজ।